Namaskar, welcome or welcome back to In Exam YouTube channel, an initiative taken by Lucent IS for various competitive examinations. আজি আমি আমাৰ যে অসম হিষ্ট্ৰী এটা সিৰিজ চলি আহিছিলে তাৰ পাল ডাইনেষ্টি ক্লাছটো লৈ আহিছো আৰু আমি ইয়াৰ আগৰ ক্লাছটোত বৰ্মন ডাইনেষ্টি বিষয়ে আলোচনা কৰিলো দেন শালস্তম্ভ ডাইনেষ্টি বিষয়ে আলোচনা কৰিলো আৰু আজি আমি আলোচনা কৰিবলৈ গৈ আছো পাল ডাইনেষ্টি বিষয়ে ঠিক আছে তেন্তে আহক আমি ক্লাছটো আৰম্ভ কৰো ক্লাছটো আৰম্ভ কৰাৰ আগতে আমি ক'ব বিচাৰো যে যিহেতু 2026 চনৰ ফেব্ৰুৱাৰী মাহত গুৱাহাটী হাইকোৰ্টৰ JEE পৰীক্ষাটো অনুষ্ঠিত হ'বলৈ গৈ আছে তাৰ কাৰণে ইন এক্সামৰ তৰফৰ পৰা এটা মক টেষ্ট সিৰিজ অনা হৈছে ইয়াতে আপোনালোকে 5টা ফুল লেন্থ মক টেষ্ট পাই যাব আৰু দুটা অল আসাম ফ্ৰী মক টেষ্ট পাই যাব য'ত 120টা কুৱেশ্যনছ থাকিব আৰু এই যিটো অল আসাম ফ্ৰী মক টেষ্ট হ'ব ইয়াতে কোনো ধৰণৰ মাচুল দিব নালাগে আৰু সকলোখিনিয়ে ল'ৰা ছোৱালীয়ে ইয়াতে বিনামূলীয়াকৈ এই মক টেষ্টটো দিব পাৰিব আৰু যিখিনি টেষ্ট থাকিব তাৰে এনচাৰৰ লগত সেই এনচাৰটো এক্সপ্লেনেশ্যন আপোনালোকে PDF আকাৰে পাই যাব আৰু ইয়াৰে গুৱাহাটী হাইকোৰ্টৰ এই পৰীক্ষাটোৰ কাৰণে এটা ইউটিউব আমাৰ সিৰিজো ষ্টাৰ্ট হ'ব ইউটিউব ক্লাছেছখিনিও পাই যাব আৰু এই টেষ্ট সিৰিজখিনি যিটো সিলেবাছ দিয়া হৈছে একেবাৰে তাৰ অনুসৰিয়ে বনোৱা হৈছে ইয়াতে সাবজেক্টছ যি কভাৰ্ড হ'ব সেইখিনি হৈছে জেনেৰেল নলেজ কোৱান্টিটেটিভ এপটিটিউড ৰিজনিং এণ্ড ইংলিছ আৰু অসমীয়া আৰু ইয়াৰে আপোনালোকে যেতিয়া আমাৰ যেতিয়া এই সিৰিজটো ল'ব যদি এতিয়াই লয় তেনেহ'লে এটা আৰ্লি বাৰ্ড ডিছকাউণ্ট পাই যাব তাৰ মূল্য হ'ব 199 আৰু টেষ্ট সিৰিজটো আৰম্ভ হ'বলৈ গৈ আছে এই 7 ডিচেম্বৰৰ পৰা 7 ডিচেম্বৰ আৰু 25 জানুৱাৰী 2026 এই দুটা টেষ্ট হ'ব আপোনালোকৰ বিনামূলীয়া আৰু এইটো হ'ব অল আসাম ফ্ৰী মক টেষ্ট বাকি 14 ডিচেম্বৰৰ পৰা 18 জানুৱাৰী 2026 লৈকে এই মক টেষ্টখিনি আপোনালোকৰ পেইড কোৰ্সৰ ভিতৰত পৰিব এতিয়া এনেকুৱা নহয় যে 7 ডিচেম্বৰ তাৰিখে টেষ্ট হৈছে বা 14 ডিচেম্বৰ তাৰিখে টেষ্ট হৈছে মানে সেইদিনাখনে আপোনালোকে টেষ্টটো দিব পাৰিব হেতু নহয় হেতু বস্তু আপোনালোকে বিনামূলীয়াকেও আপোনালোকৰ নিজৰ সুবিধা অনুসৰি এই টেষ্টটো আপোনালোকে দিব পাৰিব ঠিক আছে তেনেহলে আমি ক্লাছটো আৰম্ভ কৰো পাল ডাইনেষ্টি আমি আগতে ইয়াৰ আগত কোনটো ডাইনেষ্টি অসমত বা কামৰূপত তেতিয়া শাসন কৰি আছিল সেয়া হৈছে শালস্তম্ভ ডাইনেষ্টি আমি শালস্তম্ভ ডাইনেষ্টি একেবাৰে শেষৰজন ৰজাৰ বিষয়ে আমি কাক পালো সেয়া হৈছে ত্যাগ সিংহা পালো ত্যাগ সিংহাৰ পাছত যিহেতু কোনো ধৰণৰ তেওঁৰ সাকসেছৰ এৰি থৈ নগল তাৰ সেই কাৰণে ব্ৰহ্মপালে নিজৰ এটা ডাইনেষ্টি ষ্টাৰ্ট কৰিলে ব্ৰহ্মপাল নেক্সট ৰজা হ'ল আৰু তেওঁ নিজৰ ডাইনেষ্টি পাল ডাইনেষ্টি নামেৰে তেওঁ নিজৰ ডাইনেষ্টি এটা ষ্টাৰ্ট কৰিলে আৰু তেওঁ আছিলে কামৰূপৰ প্ৰথমজন ইলেক্টেড অৰ্থাৎ তেওঁক ইলেক্ট কৰা গৈছিলে এই ৰজা হ'বলৈ তেওঁ আছিলে কামৰূপৰ প্ৰথমজন ৰজা আৰু এই পাল ডাইনেষ্টি যিখিনি ৰজা আছে বা ব্ৰহ্মপালে নিজকে বা এই গোটেইখিনি ৰজাই কি কৰে নিজকে কাৰ নৰকাসুৰৰ তেওঁলোকে কয় যে আমি নৰকাসুৰৰ বংশধৰ বুলি তেওঁলোকে নিজকে সম্বোধন কৰে তাৰ পাছত এই পাল ডাইনেষ্টিত টোটেল আমি গম পাও যে 8জন ৰজাই শাসন কৰিছিলে 990ৰ পৰা 1110 AD লৈকে তেওঁলোকে শাসন কৰিছিলে কেইজন ৰজা 8জন ৰজা আৰু প্ৰতিষ্ঠাপক কোন আছিলে পাল ডাইনেষ্টি সেয়া হৈছে ব্ৰহ্মপাল ঠিক আছে এইটো কোৱেশ্চন অহা দেখা যায় যে হু was the first king বা who established the kingdom of Pala dynasty তেতিয়া আমি লিখিব লাগিব কি ব্ৰহ্মপাল ঠিক আছে এতিয়া এই ৰুলাৰ্ছ আমি যিখিনি 8জন ৰুলাৰ্ছ পাইছিলো সেইখিনি বিষয়ে চাই লও আহক প্ৰথমতে ব্ৰহ্মপাল পালো আমি তেওঁ আছিলে প্ৰতিষ্ঠাপক দেন আহিব ৰত্নপাল তাৰ পাছত আহিব পুৰন্দৰপাল ইন্দ্ৰপাল গোপাল হৰ্ষপাল ধৰ্মপাল আৰু জয়পাল অৰ্থাৎ জয়পালে কি কৰে এই জয়পালৰ শাসনৰ পাছত এই ডাইনেষ্টিৰ অন্ত পৰে ঠিক আছে যেনেকে ভাস্কৰ বৰ্মনৰ পাছত ভাস্কৰ বৰ্মন লাষ্ট বৰ্মন ডাইনেষ্টিৰ শাসক আছিলে শালস্তম্ভ ডাইনেষ্টি কোন আছিলে ত্যাগ সিংহ আছিলে হে তেনেকৈ পাল ডাইনেষ্টিৰ শেষৰজন শাসক কোন হ'ব এয়া হ'ব জয়পাল ঠিক আছে এতিয়া আমি প্ৰথমৰ পৰাই চাও হওক ব্ৰহ্মপাল এতিয়া ব্ৰহ্মপালৰ কথাটো আমি অলপমান আগতে কি পালো যে তেওঁ নিজকে নৰকাসুৰৰ বংশধৰ বুলি কয় তাৰ পিছত তেওঁ কাক বিয়া পাতিছিলে তেওঁৰ কুল দেৱী
বিয়া পাতিছিলে তেওঁ কুলদেৱীক বিয়া পাতিছিলে আৰু তেওঁ কি আছিলে কামৰূপৰ প্ৰথমজন ৰজা যাক ইলেক্ট কৰা গৈছিলে যাক সিলেক্ট কৰা গৈছিলে ঠিক আছে তাৰ পাছত ব্ৰহ্মপালে 900ৰ পৰা 920 এডি লৈকে তেওঁ শাসন কৰে ইয়াৰ পাছত কোন ৰজা হয় তেওঁৰ পুত্ৰ হেয়া হৈছে কোন ৰত্নপালে তেওঁৰ পাছত ৰজা হয় এতিয়া ৰত্নপাল ৰজা হোৱাৰ আগতে এইটো কোৱা হয় যে ব্ৰহ্মপালে নিজৰ পুতেকৰ কাৰণে এই সিংহাসনখন ত্যাগ কৰা বুলি কোৱা হয় তাৰ পাছত ৰত্নপাল ৰজা হয় এতিয়া ৰত্নপালৰ সময়ত আটাইতকৈ সিগনিফিকেন্স বা ৰত্নপালক কি বুলি কোৱা হয় আটাইতকৈ ইম্পৰ্টেন্ট ৰুলাৰ্ছ অফ পাল ডাইনেষ্টি বুলি কোৱা হয় কাৰণ ৰত্নপালে এটা সুকীয়া কাম কৰিছিলে সেয়া হৈছে কি তেওঁ নিজৰ যিখন কেপিটেল তাক ৰিনেম কৰিছিলে কি হিচাপে দুৰ্জয় হিচাপে ৰিনেম কৰিছিলে আৰু ইয়াক গোটেই ফৰ্টিফাইড অৰ্থাৎ কিলা সাজিছিলে তাৰ পাছত ইয়াক ধুনীয়াকৈ সজ্জিত কৰিছিলে বিউটিফাইড কৰিছিলে গোটেই এই নিজৰ কেপিটেলখন আৰু ইয়াক নাম দিছিলে দুৰ্জয় অৰ্থাৎ যাক জয় কৰিব নোৱাৰি তাৰ পাছত ৰত্নপালে যেনেকৈ ব্ৰহ্মপালে 900ৰ পৰা 920 এডো ডমিনিলৈকে কৰিলে তেওঁ শাসন কৰিছিলে ৰত্নপালে কিমানৰ পৰা কৰিছিলে 920 পৰা 960 এডি লৈকে তেওঁ শাসন কৰিছিলে এই যিবোৰ আমাৰ শাসন পিৰিয়ড এটা থাকে সেইটো বস্তু আমি মনত ৰাখিব লাগে কাৰণ কেতিয়াবা যদি ক্ৰনলজিক্যালি মিলাব আহে তেতিয়া আমাৰ কনফিউজন যাতে নহয় এই সংখ্যাবিলাকে আমাক তেতিয়া এটা শুদ্ধ কোৱেশ্চন এনসাৰত লৈ যায় ঠিক আছে এতিয়া যদি মোৰ মনত নাথাকে যে কোনজন আগতে আহিলে ত্যাগ সিংহ আগত আহিল নে হৰ্ষপালক আগত আহিল আমি যদি মনত নাথাকে তেতিয়া এই যে যিবোৰ চন থাকে যে ইমান চনৰ পৰা ইমান চনলৈকে তেওঁলোকে শাসন কৰিছিলে এই বস্তুখিনি আমাৰ যদি মনত থাকে তেতিয়া আমি ক্ৰনলজিক্যালি এই কোৱেশ্চনটো মিলাব পাৰো ক্ৰনলজিক্যাল কোৱেশ্চনছ আমি বহুতবাৰ এপিএছচি প্ৰিলিমছত অহা দেখা গৈছে ৰিসেন্টলি হৈ যোৱা এপিএছচি জেডবলএ যিটো প্ৰথম ষ্টেজ আছিল তাতে অহা দেখা গৈছিলে তাতে এটা কোৱেশ্চন আছিলে যে ইণ্ডিয়াৰ যিখিনি ফুলগুৰি ধাবা তাৰপিছত পথৰু ঘাট এনেকে কেইটামান ইভেন্ট দিছিলে ইভেন্ট কেইটা ক্ৰনলজিক্যালি মিলাব দিছিলে ঠিক তেনেকৈ হিষ্ট্ৰী ক্ষেত্ৰতো এনেকুৱা মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী ক্ষেত্ৰতো কুইট ইণ্ডিয়া মুভমেন্টৰ নাম দিছিল ক্লিপছৰ মিছন দিছিলে এনেকুৱা কিবা বহুত ধৰণৰ ইভেন্টছৰ নাম দি ক্ৰনলজিক্যালি মিলাব দিছিল সেইকাৰণে যেতিয়া আমি হিষ্ট্ৰী পঢ়ো আমি চন বহুত ভালকৈ মনত ৰাখিব লাগে এতিয়া চন মুখস্থকাৰ বহুত ধৰণৰ উপায় থাকে হয়তো আপোনালোকে মোৰ পাৰ্সোনেল অপিনিয়ন মতে মই কি কৰিছিলো মোৰ কোনোবা ফ্ৰেণ্ডৰ বা মোৰ নিজৰ বা এনেকাকৈ কি কৰিছিলো যাৰ বাৰ্থডে আছিলে হেনেকে মিলাই দিছিলো বা কিবা এটা নামৰ লগত কিবা এটা সংখ্যা এনেকে মিলাই চনসমূহ আপোনালোকে মনত ৰাখিব পাৰিব ঠিক আছে এটা ৰত্নপালৰ পাছত ৰত্নপালে কি কৰিছিলে যে সেইখিনি সময়ত তেওঁ যি পালা ডাইনেষ্টি যেতিয়া কামৰূপত শাসন কৰিছিল তেতিয়া পালা এম্পায়াৰ বুলি বেংগলতো শাসন কৰি আছিলে আৰু তেওঁ বেংগলৰ ৰজাজন কোন আছিলে ৰাজ্যপালক তেওঁ ৰত্নপালে হৰুৱাইছিলে যুদ্ধৰ হৰুৱাইছিলে আৰু কি কৰিছিলে মই অলপমান আগতে কোৱাৰ নিচিনাকৈ যেনেকৈ দুৰ্জয় নিজৰ কেপিটেলখন ফৰ্টিফাইড কৰিলে বিউটিফাইড কৰিলে ঠিক তেনেকৈ তেওঁ বহুতখিনি শিৱ মন্দিৰ তেওঁ সজুৱাইছিলে কোনে ৰত্নপালে ৰত্নপালৰ পাছত আমি কোনজন ৰজাৰ বিষয়ে পাওঁ সেয়া হৈছে ইন্দ্ৰপালৰ ক্ষেত্ৰত কি হয় যে ইন্দ্ৰপালে ৰাষ্ট্ৰকূটাৰ যি শাসন আছিলে যি ৰাজবংশাৱলী আছিল তেওঁৰ সেই ডাইনেষ্টিৰ কন্যা ৰাজ্য দেৱীৰ লগত তেওঁ কি কৰিছিলে বিবাহ পাশত আবদ্ধ হৈছিলে ইন্দ্ৰপালক তাৰ পাছত এই ইন্দ্ৰপাল আৰু ৰাজ্যদেৱীৰ পুত্ৰ কোন আছিলে গোপাল ইয়াৰ পাছত আমি পাম কাৰ বিষয়ে গোপালৰ বিষয়ে পাম গোপাল আছিলে ইন্দ্ৰপালৰ পুতেক তাৰ পাছত এইখিনি সময়ত ইন্দ্ৰপালে কি কৰিছিলে যে নিজৰ ৰাজ্যৰ যিখিনি চাৰিসীমা আছিলে ৰজাবিলাকৰ কি হয় যে তেওঁলোকে নিজৰ ৰাজ্যৰ পৰিসীমা বা চাৰিসীমা তেওঁলোকে বঢ়াবলৈ চেষ্টা অব্যাহত ৰাখে তাৰ ফলত বেলেগ ৰাজ্যৰ লগত তেওঁলোকে কি কৰে যুদ্ধত তেওঁলোক অৱতীৰ্ণ হয় বা কিছুমানে কি কৰে এই অশ্বমেধ যজ্ঞ নিচিনাকৈ যজ্ঞ কিছুমান কৰে যেনতেন তেওঁলোকৰ উদ্দেশ্যটো কি হয় যে আমি নিজৰ ৰাজ্যৰ পৰিসীমা বঢ়াব লাগে আৰু নিজৰ এটা ক্ষমতা বিস্তৃত কৰিব লাগে ঠিক তেনেকৈ ইন্দ্ৰপালেও কি কৰিছিলে নিজৰ ৰাজ্যৰ পৰিসীমা বঢ়াবলৈ অব্যাহত ৰাখিছিলে তাৰ পাছত এইখিনি সময়ত ইন্দ্ৰপালে কি কৰিছিলে যে দুখন গ্ৰান্ট মানে
ইনস্ক্ৰিপশ্যনছ তেওঁ ইছ্যু কৰিছিলে এখনৰ নাম হৈছে কি এখনৰ নাম হৈছে গুৱাহাটী প্লেটছ আৰু এখনৰ নাম হৈছিলে গুৱাকুচি এইটো নাম দুটা আপোনালোকে মনত ৰাখিব একদমই ইজি হ'ব GUW দুইটা একে হয় কুচি আৰু হাতী এই দুটা ওয়াৰ্ডটো মিলাই দিলে হ'ল গুৱাহাটীত প্লেটছ কাৰ হয় ইন্দ্ৰপালৰ আৰু গুৱাকুচি প্লেট হয় ইন্দ্ৰপালৰে হয় ঠিক আছে ঠিক তেনেকৈ আৰু আমি যদি চাবলৈ যাওঁ ৰত্নপালৰো আমি ইনস্ক্ৰিপশ্যন দেখা পাওঁ ঠিক আছে ৰত্নপালৰ ইনস্ক্ৰিপশ্যনৰ ভিতৰত কি আহিব এটা হ'ব গাছতল ইনস্ক্ৰিপশ্যন আমি দেখা পাওঁ আৰু এটা আহিব কি যে বৰগাঁও প্লেটছ আমি দেখা পাওঁ আৰু এইবোৰে হৈছে যে এনচিয়েন্ট হিষ্ট্ৰীৰ চৰ্চেছ এটা কুৱেশ্যন আহিছিলে যে আই থিংক মেইনছত এটা কুৱেশ্যন আহিছিলে APSC CCEৰ যে এনচিয়েন্ট হিষ্ট্ৰীৰ চৰ্চেছৰ বিষয়ে লিখিব দিছিলে ইনস্ক্ৰিপশ্যনত কেনেকৈ আমি পাওঁ তেতিয়া আমি এনেকুৱা ধৰণৰ ইনস্ক্ৰিপশ্যনৰ নাম লিখিব লাগিব যে ইন্দ্ৰপালৰ কথা বা পাল ডাইনেষ্টিৰ বিষয়ে আমি গাছতলৰ পৰা পাওঁ তাৰপিছত গুৱাহাটীৰ পৰা পাওঁ তাৰপিছত আমি আৰু কি পাওঁ বৰগাঁও এপিগ্ৰাফৰ পৰা পাওঁ এনেকুৱা ধৰণৰ বস্তুৰ পৰা আমি এই পাল ডাইনেষ্টিৰ বিষয়ে পাওঁ ঠিক তেনেকৈ আমি বৰ্মন ডাইনেষ্টিৰ বিষয়ে ক'ত পাম ডুবি নিধানপুৰ এইবোৰৰ পৰা পাওঁ বৰগংগা এপিগ্ৰাফ এইবোৰৰ পৰা আমি বৰ্মন ডাইনেষ্টিৰ বিষয়ে আমি পাওঁ ইন্দ্ৰপালৰ পাছত কোন আহিব তাৰপিছত আমি কাৰ বিষয়ে পাওঁ গোপালৰ বিষয়ে পাওঁ গোপাল আছিলে কাৰ আমি অলপমানতে গম পালো ইন্দ্ৰপাল আৰু ৰাজ্য দেৱীৰ পুতেক গোপালে কেতিয়াৰ পৰা কিমান সময়ৰ পৰা কিমান সময়লৈকে শাসন কৰিছিল 910ৰ পৰা 1015 AD লৈকে তেওঁ শাসন কৰিছিলে ঠিক আছে আৰু তেওঁৰ বিষয়ে আমি আকৌ কোনখন এপিগ্ৰাফত পাওঁ সেই একেই গাছতল ইনস্ক্ৰিপশ্যনত আমি তেওঁৰ বিষয়ে পাওঁ এইখিনি হৈছে গোপালৰ কথা এতিয়া গোপালৰ পাছত কোন আহে গোপালৰ পাছত আহে হৰ্ষপাল অৰ্থাৎ গোপালৰ পুতেক ইন্দ্ৰপালৰ পুতেক গোপালৰ পুতেক আছিলে কোন হৰ্ষপাল আৰু গোপাল আৰু যি নয়না কুইনৰ পুতেক আছিলে কোন হৰ্ষপাল এতিয়া হৰ্ষপালৰ সময়ত কি হয় যে তেওঁ যি আপোনালোকৰ পুণ্ড্ৰবৰ্ধন আছিলে সেই এটা পাৰ্ট তেওঁ হৰ্ষবৰ্ধনে বেংগলৰ হাতত ইষ্ট বেংগলৰ হাতত তেওঁ হেৰাইছিলে তেওঁ এইখিনি বস্তু তেওঁ ৰাখি থব নোৱাৰিলে তেওঁ যুদ্ধত যেতিয়া অৱতীৰ্ণ হল পুণ্ড্ৰবৰ্ধন তেওঁ হৰুৱালে কাৰ ওচৰত সেইটো হৈছে জাতবৰ্মনৰ ওচৰত জাতবৰ্মন আকৌ কোন আছিলে ইষ্ট বেংগলৰ শাসক আছিলে তাৰ পাছত আৰু সেইখিনি সময়ত আৰু এজন ৰজাই বা আৰু এটা ডাইনেষ্টিয়ে তেওঁৰ এই আমাৰ কামৰূপৰ ওপৰত কি কয় যুদ্ধ কৰিছিলে সেয়া হৈছে কোন চালুক্যৰ বিক্ৰম আদিত্য ছয় এও কি কৰিছিলে হৰ্ষপালৰ ওপৰত যুদ্ধ কৰিছিলে কিন্তু কথা আইৰনিকেলি কি হ'ল যদিও আমাৰ যুদ্ধ কৰা গৈছে বা কি বুলি কয় বহুতখিনি চালুক্য বিক্ৰমাদিত্যই বহুত বেছি হেঁচাৰ প্ৰয়োগ কৰিছিল তথাপিতো কোনো এটা অঞ্চল কি কৰিলে তেওঁ জয় কৰিব নোৱাৰিলে গৌড়ৰ হওক বা কামৰূপৰে হওক কোনো এটা অঞ্চল টেৰিটৰি এই চালুক্যৰ আণ্ডাৰত নাহিলে এতিয়া হৰ্ষপালৰ পাছত কোনে শাসন কৰিছিল সেয়া হ'ল ধৰ্মপাল শাসন কৰিছিল ঠিক আছে এতিয়া ধৰ্মপাল আকৌ কোন আছিলে হৰ্ষপালৰ সন তেওঁ আছিলে হৰ্ষপালৰ সন আছিলে আৰু ধৰ্মপালে কি কৰিছিলে তিনিটা বহুত এটা ইম্পৰ্টেন্ট ইনস্ক্ৰিপশ্যন এৰি থৈ গৈছে ঠিক আছে সেয়া হৈছে কি খনামুখ শুভংকৰ পতক আৰু এটা হৈছিলে পুষ্পভদ্ৰ প্লেটছ এই তিনিখন প্লেটছৰ দ্বাৰা অকল আমি পাল ডাইনেষ্টিৰ বিষয়ে নাপাওঁ আমি ধৰ্মপালৰ বিষয়ে আমি গম পাওঁ কি আছিলে খনামুখ শুভংকৰ পতক আৰু এটা আছিলে পুষ্পভদ্ৰ তাৰ পাছত এই ধৰ্মপালে কি কৰিছিলে নিজৰ কেপিটেলখন আইডেন্টিফাইড কৰিছে উইথ দ্য লেটাৰ নন কমতাপুৰ ধৰ্মপালৰ যিটো কেপিটেল আছিলে এই কেপিটেলখনকে কোৱা হয় যে যি কমতাপুৰ আমাৰ পিছলৈকে হ'ল সেই কমতাপুৰখনে এই ধৰ্মপালৰ কেপিটেলৰ লগত এটা কি বুলি কয় আইডেন্টিফাই থকা বুলি বা সামঞ্জস্য থকা বুলি ইতিহাসবিদসকলে কয় এতিয়া ধৰ্মপালৰ পাছত কাৰ বিষয়ে পালো একেবাৰে লাষ্ট পাল ডাইনেষ্টিৰ শাসক সেয়া হ'ল কোন জয়পাল এতিয়া জয়পাল আছিলে প্ৰথম একেবাৰে শেষৰজন শাসক ঠিক আছে তাৰ পাছত কি হৈছিলে পাল ডাইনেষ্টি শেষ হ'ল কিন্তু কেনেকৈ শেষ হ'ল আমি চাওঁ আহক যে যেতিয়া জয়পালে শাসন কৰি আছিলে তেতিয়া তেওঁক কোনে আক্ৰমণ কৰিছিলে ৰামপালে
হল ৰামাপালে যেতিয়া শাসন কৰিলে পাল ডাইনেষ্টিৰ ওপৰত তেতিয়া ৰামাপালে নিজে শাসন নকৰি তাত এজন গভৰ্ণৰ স্থাপন কৰিলে সেয়া হৈছে কোন সেয়া হৈছে টিমগ্যা দেৱা তাৰ পাছত টিমগাদেৱে যেতিয়া শাসন কৰি আছিলে এটা সময়ত তেওঁ নিজকে ইণ্ডিপেণ্ডেণ্ট বুলি ঘোষণা কৰিলে আৰু সেই সময়তে কি কৰিলে টিমগাদেৱক এই ৰামাপালৰ পুতেকৰ অধীনত কোনে তেওঁৰ ওপৰত আক্ৰমণ কৰিলে সেয়া হৈছে বৈদ্যপালে কি কৰিলে শাসন কৰিব আৰম্ভ কৰিলে ঠিক আছে প্ৰথমতে আমি কি পালো জয়পালে শাসন কৰি আছিলে তেওঁক তেওঁৰ ওপৰত কোনে আক্ৰমণ কৰিলে গৌডৰ ৰামাপালে তেওঁৰ ওপৰত আক্ৰমণ কৰিলে ৰামাপালে সেই অঞ্চলখিনি জিকি তাত নিজে শাসন নকৰি এজন গভৰ্ণৰ এৰি থৈ গলে তেওঁৰ নাম আছিলে কি টিমগাদেৱাই যেতিয়া নিজকে ইণ্ডিপেণ্ডেণ্ট বুলি ডিক্লেয়াৰ কৰিলে বা যেতিয়া শাসন কৰি আছিলে তেতিয়াই ৰামাপালৰ পুতেক কুমাৰাপালৰ আণ্ডাৰত এই বৈদ্যপালে কি কৰিছিলে এওঁৰ ওপৰত যুদ্ধ কৰিছিলে আৰু তাৰপিছত বৈদ্যপালে শাসন কৰি আছিলে আৰু যেতিয়া এই কুমাৰাপালৰ মৃত্যু হল তেতিয়া বৈদ্যপালে নিজকে ইণ্ডিপেণ্ডেণ্ট বুলি ঘোষণা কৰিলে আৰু শাসন কৰিলে ঠিক আছে আৰু তাৰ পাছতে বেলেগ মিডাইভেল হিষ্ট্ৰী আৰম্ভ হোৱা বুলি আমি কওঁ তাৰ পাছতে যি আমি সন্ধ্যা পৃথু এইসকল বা কমতাপুৰ এই যিখিনি আমাৰ হিষ্ট্ৰী পাৰ্ট আছে এই পাৰ্টখিনি আমি আৰম্ভ হোৱা বুলি কওঁ ঠিক আছে তেনেহলে এইখিনি আছিলে পাল ডাইনেষ্টিৰ মেইন পইণ্ট একদম এক্সাম স্পেচিফিক কাৰণ এই পোৰ্চনছখিনিৰ পৰাই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ অহা দেখা গৈছে এতিয়া ইয়াৰে যিটো PDF আছে সেই PDFটো আপোনালোকে পাই যাব ইন এক্সাম টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব তাতে ফাইল অপশ্যনত গৈ আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব ঠিক আছে তেনেহলে আজিলৈ আমি এৰিছো যদি ক্লাছটো ভাল লাগিছে তেনেহলে লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নিশ্চয় নাপাহৰিব আৰু কিবা ডাউট আছে যদি কমেন্ট সেকশনত নিশ্চয় সুধিব তেন্তে আজিলৈ এৰিছো ধন্যবাদ